গুড মৰ্ণিং মোৰ ভিউৱাৰ্ছসকল বন্ধুসকল। মই আজি আপোনাৰ কেইদিনমানৰ আগতে এটা গান অৰ্ডাৰ কৰিছিলোঁ, নতুন, গম পাই নহয়, ডাইনা। মই ভিডিঅ' এটাও দিছিলোঁ যে কোম্পানীৰ পৰা আহোঁতে তাৰ কিবা গেছ লিক হৈ পেলাই মই একো শ্বুট কৰিব পৰা নাছিলোঁ। কিন্তু এইটো এটা মাইনৰ প্ৰব্লেম আছিলে দেই, ভেৰি স্মল মাইনিউট প্ৰব্লেম। কিন্তু ইয়াৰ পৰা জাষ্ট অকণমান মানে ডিউৰিং হেৰিত তাৰমানে আপোনাৰ ট্ৰেন্সপৰ্টেশ্যনত ইয়াৰ পৰা অকণমান এটা ক'ৰবাত কেতিয়াবা হ'ব পাৰে, অলপ মানে জাৰ্কিঙত ইট গট লুজ। সেইটো ভিতৰতে সৰু এটা আছে, সেইটো মানে একো কৰা নাই, জাষ্ট মিটাৰ গছটো যে আছে, এই মিটাৰ গছটো তাৰমানে মই অকণমান টাইট কৰি দিলোঁ। তাৰপাছত মোৰ হাৱাও ৰ'লে, গৈ পেলাই আকৌ স্ক'প এটাও অৰ্ডাৰ কৰিছিলোঁ, নতুন স্ক'প এটা আহিছিল মোৰ, ডিস্কভাৰী MS-39x40 হেৰি, সেইটো যোৱাকালি মই ইনষ্টল কৰিলোঁ। আজি মই আপোনাৰ মানে টাৰ্গেট তাতে লগাই আহিছোঁ, আপোনালোকে মন কৰিব। এইটো এৰাউণ্ড 25 ইয়াৰ্ডছমান হ'ব, 25 ইয়াৰ্ডছ। তাতে মানে মই মানে জিৰ'ইং কৰিম আৰু সেইটো কাৰণে মই আই এম ইউজিং পেলেটছ, মানে এৰ'পেল আপোনাৰ মানে 9.72 গ্ৰেইন। এইটো অকণমান হেভি আৰু মানে অকণমান হেভি গ্ৰেইনত মানে হেৰি কৰিলে, জিৰ'ইং কৰিলে ভাল। চ' গাইজ, মই জিৰ'ইং কৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। কিন্তু একচুৱেলি মই ভিডিঅ'টো ইয়াতে আপোনাৰ মানে পজ কৰিব লাগিব, কাৰণ মোৰ ইয়াতে বেলেগ কোনো ভিডিঅ'গ্ৰাফাৰো নাই, বা মোৰ ধৰক কোনো ষ্টেণ্ডো নাই, কোনো হেৰি নাই। এতিয়া কৰি মই গ্ৰুপিংটো আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত দেখাম। থেংক ইউ গাইজ, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো ফ্ৰেণ্ডছ, চাওক, মই মোৰ ডাইনা ষ্টৰ্ম ৰাইডাৰ .177 কেলিবাৰৰ কালি নতুন স্ক'প এটা লগাইছিলোঁ, ডিস্কভাৰী MS-39x40। জিৰ' কৰোঁতে প্ৰথমতে আপোনাৰ তাৰমানে মই ইয়াতে মাৰি আছিলে, তাৰপিছত লাহে লাহে উঠি আহি পেলাই আপোনাৰ এই ওপৰলৈকে আহিলে। গ্ৰুপিংটো ইয়াত আহিল লাষ্টৰ, তাৰপিছত আপোনাৰ লেফ্টলৈ আছিলে, লেফ্টৰ পৰা আকৌ মই ৰাইটত আনিলোঁ, ৰাইটৰ পৰা আৰু তলত যোৱা নাই, তলৰ পৰা উঠি আহি এই জেগাখিনিত তাৰমানে আপোনাৰ গ্ৰুপিং হৈ গৈছে। কিন্তু আপোনাৰ পূৰা পইণ্টত লগা নাই। কিহৰ কাৰণে মই ভাবিলোঁ, এতিয়া এলিভেশ্যন যোনটো কৰে সেইটো মই পূৰা ঘূৰাই পূৰা লাষ্টৰলৈকে এলিভেশ্যনটো লৈ আনিলোঁ, কিন্তু নহ'লে। পাছত মই চালোঁ বস্তুটো তাৰমানে একচুৱেলি ডিষ্টেঞ্চ লৈ পেলাইও কথা মানে আছে। তো 100 ইয়াৰ্ডত তাৰমানে বস্তুটো শ্বুটিং কৰা যায়। মোৰতো 100 ইয়াৰ্ড হোৱা নাছিলে, 25 to 30 ইয়াৰ্ডছৰ ভিতৰত মই কৰিছিলোঁ। সেইটো কাৰণে মই তাৰমানে 100 ইয়াৰ্ডছৰ হ'লে হয়তো মই পূৰা এইখিনিতে পালোঁহেঁতেন। আপুনি সদায় মন ৰাখিব আপোনালোকে যে শ্বুটিং কৰা টাইমত মানে স্ক'পটো যিমান আপোনাৰ ওচৰ চাপি আহিব, আপুনি যিমান টাৰ্গেটৰ পৰা সদায় মানে তলত শ্বুট কৰে। আৰু মোৰ এনেও টাৰ্গেটটো অকণমান তলতে আছিল, তাৰমানে মোৰ ওপৰত মানে দিয়া নাছিলোঁ, মোৰ মানে অলপ ইনক্লাইণ্ড আছিলে মোৰ মানে বস্তুৰ মানে টেৰেইনটোৱে এনেকুৱা। মই যোনটোৰ পৰা শ্বুটিং চলি আছে, য'ত মই শ্বুটিং প্ৰেক্টিছ কৰোঁ, এইম প্ৰেক্টিছ কৰোঁ, তাতে এতিয়া মই যদি অকণমান মানে 5 মিনিটত বা 2 মিনিটত 3 মিনিটত যদি মই অলপ উঠাই পেলাই মাৰোঁ, তেতিয়া এই জেগাত হিট কৰিলে হয়। মই মাৰা নাই এতিয়া, মানে মোৰ গেছো শেষ হৈ গ'ল ডাইনা ষ্টৰ্ম ৰাইডাৰ, মই পাছাকৈ শেষ হ'ল, কিন্তু গ্ৰুপিং আহি গৈছে, তাৰমানে স্ক'পত আপোনাৰ অলমষ্ট 0 আহি গৈছে। চ' থেংক ইউ গাইজ, চাইছে আপোনালোকে বেছিকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।